হয়, মিচিং স্বায়ত্তশাসিত পৰিষদৰ যি আচলতে সমষ্টি পুনৰ্গঠনৰ প্ৰক্ৰিয়া ইতিমধ্যে হৈ গৈছে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে এইবাৰ পূৰ্বৰ যি আচলতে ৩৬টাকৈ সমষ্টি মিচিং স্বায়ত্তশাসিত পৰিষদ আছিল আৰু এইবাৰ ৪টা সমষ্টি বৃদ্ধি পালে আৰু ৪০টালৈ বৃদ্ধি পালে মিচিং স্বায়ত্তশাসিত পৰিষদৰ সমষ্টি সমান্তৰালভাৱে যিহেতু সমষ্টি বৃদ্ধি পোৱাৰ লগে লগে ভোটাৰৰ সংখ্যাও বৃদ্ধি পাইছে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে যিসমূহ আচলতে বহুসংখ্যক যিহেতু মিচিং জনগোষ্ঠীৰ বাহিৰেও অন্যান্য জনগোষ্ঠীৰ লোকো ইতিমধ্যে মিচিং স্বায়ত্তশাসিত পৰিষদত অন্তৰ্ভুক্ত হৈ আছে আৰু তেনে সমষ্টিও আছে আৰু যাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে তেওঁলোকে যিহেতু এটা বিষয় চৰ্চালৈ আহিছে যে বহুসংখ্যক অনামিচিং বিশেষকৈ বিশেষকৈ মিচিং জনগোষ্ঠীৰ গাঁও নথকা গাঁও ইতিমধ্যে তেওঁলোকৰ যি আচলতে খচৰাত ইতিমধ্যে প্ৰকাশ পাইছে তাক লৈ তেওঁলোকক আমি প্ৰতিক্ৰিয়া জানিব চেষ্টা কৰিম যিহেতু মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকী আছে তেওঁ আজি যিহেতু আপোনালোকে এখন সংবাদমেল সম্বোধন কৰিছে এইবাৰ যিহেতু সমষ্টি বৃদ্ধি পালে কোনকেইটা নতুন সমষ্টি বৃদ্ধি পালে আৰু এইবাৰ কেনেধৰণে আপোনালোকৰ গোটেই প্ৰক্ৰিয়াটো আগবাঢ়িছে ইতিমধ্যে মিচিং স্বায়ত্তশাসিত পৰিষদৰ ডিলিমিটেশ্যন প্ৰক্ৰিয়া চলি আছে ইতিমধ্যে শুনানি শেষ হৈ গৈছে আৰু সম্পূৰ্ণ তালিকা অহা 30 তাৰিখে প্ৰকাশ হ'ব আৰু তেতিয়াই নিৰ্ধাৰণ হ'ব কি গাঁও ইয়াতে অন্তৰ্ভুক্ত হৈছে কি হোৱা নাই এই ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে কিছুমান আমি আপত্তিজনক মন্তব্য আমাৰ ইলেক্ট্ৰনিক মিডিয়া আৰু প্ৰিণ্ট মিডিয়াৰ জৰিয়তে আমি দেখিবলৈ পাইছোঁ শুনিবলৈ পাইছোঁ এই অভিযোগসমূহ সম্পূৰ্ণ ভিত্তিহীন বুলি আমি ক'ব বিচাৰোঁ কাৰণ এতিয়াও গাঁওসমূহৰ তালিকা ফাইনেল হোৱা নাই আৰু এই সম্পৰ্কত আমি ক'ব বিচাৰোঁ যে এতিয়ালৈকে আমি কোনো তেনেকুৱা আমি সিদ্ধান্ত লোৱা নাই বা এনেধৰণৰ কোনো আমি প্ৰক্ৰিয়াক আমি সমৰ্থন কৰা নাই বা আমি সমৰ্থন নকৰোঁ যে অনামিচিং গাঁও আমি তেওঁলোকৰ মানে সাপেক্ষ অনুমতি অবিহনে আমি কেতিয়াও অন্তৰ্ভুক্ত কৰা নহ'ব এইখিনি আমি স্পষ্ট কৰি দিছোঁ আৰু যি গাঁওসমূহ এতিয়া অন্তৰ্ভুক্ত হৈ আছে যিসকল জনগোষ্ঠী অন্তৰ্ভুক্ত হৈ আছে সম্পূৰ্ণ অনুমতি সাপেক্ষে আৰু তেওঁলোকৰ লিখিত আবেদন সাপেক্ষে অন্তৰ্ভুক্ত কৰা হৈছে তো এইটো ক্ষেত্ৰত যিসকলে আপত্তি জনাইছে তেওঁলোকে এবাৰ গোটেই MAC সম্পৰ্কে এবাৰ তেওঁলোকে অধ্যয়ন কৰি ল'লে ভাল হ'ব বুলি মই অনুভৱ কৰিছোঁ হয় বৃদ্ধি হ'ব আমাৰ এতিয়ালৈকে কিমান গাঁও আবেদন কৰিছে আমাৰ হাতত পৰা নাইতো এইটো 30 তাৰিখে এইটো ফাইনেল হ'ব এইটো ক্ষেত্ৰত এটা যথেষ্ট আহিছে আমাৰ বিশেষকৈ ৰাভা গাঁৱৰ পৰা আহিছে গোৰ্খা গাঁৱৰ পৰা আহিছে সূত্ৰধৰ আৰু কোচ ৰাজবংশী গাঁৱৰ পৰা আহিছে হাজং গাঁৱৰ পৰা আহিছে তো জনগোষ্ঠীৰ পৰা আহিছে সেইখিনি আবেদনৰ ভিত্তিতে এতিয়া কিমানখিনি গাঁও বৃদ্ধি হ'ব সেইটো নিৰ্ধাৰণ কৰা হ'ব যিহেতু বহুকেইটা বিশেষকৈ বহুকেইখন গাঁও ইতিমধ্যে যি আপোনালোকৰ পূৰ্বৰ যিখন খচৰা ওলাইছিলে সেই খচৰাত মানে বিশেষকৈ অনা মিচিং জনগোষ্ঠীৰ গাঁও অন্তৰ্ভুক্তি এটা চৰ্চা আহিছে বা তেওঁলোকে ওজৰ আপত্তি দাখিল কৰিছে তাক লৈ আপোনালোকৰ প্ৰতিক্ৰিয়া কি এই ক্ষেত্ৰত মই স্পষ্টভাৱে জনাব বিচাৰোঁ যে ৰাজহ গাঁও হিচাপে অন্তৰ্ভুক্ত কৰা হয় এটা ৰাজহ গাঁৱত হয়তো একাধিক জনগোষ্ঠী থাকিব পাৰে কিন্তু ৰাজহ গাঁও অন্তৰ্ভুক্ত হ'লেও সকলো জনগোষ্ঠীক ইয়াত অন্তৰ্ভুক্ত কৰা নহয় মিচিং জনগোষ্ঠী আছে যদি মিচিং পাৰ্ট বুলি তাত উল্লেখ কৰা থাকিব অকল মিচিংসকলকে তাত অন্তৰ্ভুক্ত কৰা হ'ব আৰু ভোটাৰ তালিকাত কেৱল মিচিং ব্যক্তিকহে এইটো অন্তৰ্ভুক্ত কৰা হ'ব আৰু অন্য জনগোষ্ঠীৰ মানুহ তাতে ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা নহয় আৰু যদি অন্তৰ্ভুক্ত কৰা হ'ব আবেদন সাপেক্ষেহে কৰা হ'ব আৰু যিবিলাক ইতিমধ্যে অন্তৰ্ভুক্ত হৈছে তেওঁলোকৰ আবেদন সাপেক্ষে কৰা হৈছে হয় কোনো ধৰণৰ আবেদন অবিহনে মিচিং স্বায়ত্তশাসিত পৰিষদত আচলতে বিশেষকৈ অন্যান্য জনগোষ্ঠী বা গাঁও আচলতে অন্তৰ্ভুক্তকৰণ কৰা নহ'ব এই কথা ইতিমধ্যে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পৰমানন্দ চাঙিয়ে ব্যক্ত কৰিছে আৰু 10 লাখ বা 3,000কৈ অধিক যিহেতু ভোটাৰ থকা এই মিচিং স্বায়ত্তশাসিত পৰিষদৰ যিহেতু পৰৱৰ্তী যি নিৰ্বাচন অনুষ্ঠিত হ'ব তাত যিহেতু নতুন বা যিহেতু সমষ্টি যিহেতু বৃদ্ধি পাইছে সমান্তৰালভাৱে তেওঁলোকৰ ভোটাৰৰ সংখ্যা বৃদ্ধি পাব আৰু এটা কথা উল্লেখ কৰিব লাগিব যে অহা 30 ছেপ্টেম্বৰত যিহেতু মিচিং স্বায়ত্তশাসিত পৰিষদৰ যি
চূড়ান্ত যি খচৰা প্ৰকাশ পাব আৰু তাক লৈ ইতিমধ্যে যিসমূহ দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বা বিভিন্ন তেওঁলোকে ওজৰ আপত্তি দাখিল কৰিছে তেওঁলোকে যিহেতু অহা 30 ছেপ্টেম্বৰলৈ বাট চাব লাগিব কাৰণ 30 ছেপ্টেম্বৰতহে আচলতে চূড়ান্ত খচৰা প্ৰকাশ পাব আৰু তাৰ পৰৱৰ্তী সময়ত স্পষ্ট হৈ পৰিব আচলতে যিসমূহ গাঁৱে আচলতে এই মিচিং সাহিত্য ক্ষেত্ৰ পৰিষদত থাকিব নিবিচাৰে তেওঁলোকে যিসমূহ আবেদন কৰিছে সেয়া নিশ্চয়কৈ সেই 30 ছেপ্টেম্বৰৰ চূড়ান্ত খচৰাতে সেই প্ৰকাশ পাব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।